নমস্কাৰ বন্ধুসকল, আজি পুনৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ 10টা খবৰ লগতে চাওক। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমটো খবৰ, গ্ৰেপ্তাৰ হোৱাৰ দিশে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত ভুৱা পাছপৰ্ট উলিওৱা আৰু নথি বিকৃতকৰণত জড়িত গৌৰৱ গগৈ। গৌৰৱ গগৈৰ সৈতে জড়িত হৈ আছে কংগ্ৰেছৰ আন এজন নেতা। দুদিনীয়া মাৰাথন জেৰাত আৰক্ষীৰ আগত পৱন খেৰাই নাম লৈছে গৌৰৱ গগৈ আৰু ঘনিষ্ঠ কংগ্ৰেছ নেতাৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে অসমত দ্বিতীয় বিয়া পতা লোকৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন। প্ৰথমা পত্নীৰ অভিযোগৰ পিছতে জেললৈ যাবলগীয়া হ'ল প্ৰথমগৰাকী স্বামী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে বহু বিবাহৰ বিৰুদ্ধে অসমত একশ্যন আৰম্ভ। বহু বিবাহৰ অভিযোগত এজনক ধৰিলে আৰক্ষীয়ে। মৰাথাৰ আৰক্ষীয়ে ধৰিলে আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিক। প্ৰথমা পত্নী থকাৰ পিছতো আনোৱাৰে দ্বিতীয় বিয়া পতা বুলি উঠিছিল অভিযোগ। আৰু প্ৰথমা পত্নীৰ অভিযোগৰ ভিত্তিত এই সন্দৰ্ভত মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে আনোৱাৰক। আৰু দ্বিতীয় বিবাহ কৰোৱাৰ প্ৰমাণ হোৱাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হয় আনোৱাৰক। প্ৰথমা পত্নীৰ অভিযোগৰ পিছতেই অভিযান চলাইছিল আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, বকৰি ঈদক লৈ আহি গ'ল এছঅপি। এইবাৰ যধে মতে কুৰবানী দিব নোৱাৰিব জীৱ জন্তু। এইবাৰ ঈদত কেইবাটাও নিয়ম পালন কৰিব লাগিব মুছলমানসকলে। যিকোনো জন্তু কুৰবানী দিয়াৰ আগতে ল'ব লাগিব চৰকাৰৰ অনুমতি। বিজেপিয়ে চৰকাৰ গঠনৰ পিছতে এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি। বকৰি ঈদৰ কুৰবানীক লৈ আহি গ'ল নতুন এছঅপি। বকৰি ঈদ পালন কৰিবলৈ কেইবাটাও নিৰ্দেশনা পালন কৰিব লাগিব এইবাৰ মুছলমান সমাজে। যিকোনো পশু হত্যাৰ বাবে আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক। প্ৰয়োজনীয় ফিটনেছ চাৰ্টিফিকেট নোহোৱাকৈ গৰু বা মহ কুৰবানী দিব নোৱাৰিব। কেৱল সংশ্লিষ্ট পৌৰসভাৰ অধ্যক্ষ বা পঞ্চায়ত সমিতিৰ সভাপতি আৰু চৰকাৰী পশু চিকিৎসা বিষয়াৰ যুটীয়া সন্মতিতহে এই চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। এই অনুমতি পাবলৈ হ'লে প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব আৰু সেই পশু কৃষি কাম বা প্ৰজননৰ বাবে অনুপযোগী হ'ব লাগিব। বাৰ্ধক্য, আঘাত, বেমাৰ বা বিকৃতিৰ বাবে স্থায়ীভাৱে অক্ষম হৈ পৰা জন্তুহে কুৰবানী দিব পাৰিব। ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাটো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৌৰ নিগমৰ দ্বাৰা অনুমোদিত বধশালা বা প্ৰশাসনে নিৰ্ধাৰণ কৰা স্থানতহে কুৰবানী দিব পাৰিব মুছলমানসকলে। আৰু যদি কোনো ব্যক্তিয়ে এই নিয়ম উলংঘা কৰে তেন্তে তেওঁক কঠোৰ শাস্তি বিহা হ'ব। এই আইন উলংঘা কৰিলে 6 মাহ পৰ্যন্ত কাৰাদণ্ড লগতে 1000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। পশ্চিমবংগত শাসনভাৰ গ্ৰহণ কৰাৰ পিছতেই বিজেপিৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী চৰকাৰৰ এই নিৰ্দেশনা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ ভাৰতীয় জাহাজৰ ওপৰত ড্ৰোন আক্ৰমণ। সাগৰত ডুব যায় হাজি আলী নামৰ এখন মালবাহী জাহাজ। জাহাজখনত থকা 14 জন নাবিকক জীৱন্তে উদ্ধাৰ। হৰমুজ জলদ্বীপৰ নিচেই কাষত ওমানৰ উপকূলৰ ওচৰত ভাৰতীয় জাহাজৰ ওপৰত ড্ৰোন আক্ৰমণ। এই আক্ৰমণৰ পিছতে জুই লাগি সাগৰত ডুব যায় হাজি আলী নামৰ জাহাজখন। আৰু জাহাজখনত থকা 14 জন নাবিকক জীৱন্তে উদ্ধাৰ কৰে ওমানৰ উপকূলৰক্ষী বাহিনীয়ে। এই আক্ৰমণ কোনে কৰিছে এতিয়াও জানিব পৰা হোৱা নাই। এই আক্ৰমণক তীব্ৰ গৰিহণা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ। এই জাহাজখনৰ মালিক আছিল গুজৰাটৰ চুলতান আহমদ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। বিজেপিয়ে চৰকাৰ গঠনৰ পিছতে পুনৰ একশ্যন মোডত অসম আৰক্ষী। আৰক্ষীৰ গুলীত এইবাৰ মৃত্যু হৈছে ড্ৰাগছ মাফিয়াৰ। অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত এই ঘটনা। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিছিল ড্ৰাগছ মাফিয়াই আৰু আৰক্ষীৰ গুলীত মৃত্যু হয় ড্ৰাগছ মাফিয়াৰ। পৰৱৰ্তী খবৰ, দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি। দেশত পুনৰ লকডাউন সদৃশ পৰিস্থিতি হ'ব নেকি? পুনৰ ঘূৰি আহিব নেকি আগৰ দিনবোৰ? দেশত ভয়ংকৰ নাটনিৰ দিশে পেট্ৰল, ডিজেল আৰু LPG।
পেট্ৰল ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক আৰু এই সন্দৰ্ভত এখনৰ পাছত আন এখন ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ দিল্লীত সপ্তাহত 2 দিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীসকলক। দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি? দিল্লীত এইবাৰ সপ্তাহত 2 দিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীসকলক। পেট্ৰল ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক। দেশত প্ৰচণ্ড নাটনি হ'ব পেট্ৰল ডিজেল আৰু LPGৰ। পেট্ৰল আৰু ডিজেলৰ নাটনি দূৰ কৰিবলৈ বৃহৎ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত 2 দিন ৱৰ্ক ফ্ৰম হোম কৰিব লাগিব, অৰ্থাৎ ঘৰৰ পৰাই কাম কৰিব লাগিব। ব্যক্তিগত কাৰ্যালয়সমূহকো এই নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হৈছে। দিল্লী চৰকাৰৰ 50% বৈঠক এতিয়াৰ পৰা অনলাইনত হ'ব। দিল্লী চৰকাৰে ঘোষণা কৰিছে মেট্ৰ' মণ্ডে, অৰ্থাৎ সোমবাৰৰ দিনটোত সকলো মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰীয়ে মেট্ৰ' ব্যৱহাৰ কৰি কাৰ্যালয়লৈ যাব। কোনেও চৰকাৰী বা নিজৰ গাড়ী লৈ কাৰ্যালয়লৈ যাব নোৱাৰিব। দিল্লীৰ জনতাক সপ্তাহত এদিন ন ভেহিকল ডে পালন কৰিবলৈ আহ্বান জনাইছে। দিল্লী চৰকাৰৰ কোনো মন্ত্ৰীয়ে আগন্তুক এবছৰলৈ নকৰে বিদেশ যাত্ৰা। এই প্ৰথম নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 16খন বাহনৰ পৰা 7খন বাহনলৈ হ্ৰাস কৰিলে কনভয়ৰ সংখ্যা। এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ত থাকিব মাত্ৰ 7খন বাহন। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ ঢুকে ঢুকে পানী খালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণক পৰাস্ত কৰিবলৈ ট্ৰাম্পে খৰচ কৰিলে 2,78,000 কোটি টকা। ইয়াৰ পিছতো ইৰাণক পৰাস্ত কৰিব নোৱাৰি এইবাৰ চীনৰ শৰণাপন্ন হৈছে ট্ৰাম্প, আৰু ট্ৰাম্পক পাৰমাণৱিক আক্ৰমণৰ ধমক দিলে ইৰাণে। ইৰাণক পৰাস্ত কৰিবলৈ ট্ৰাম্পে খৰচ কৰিলে 2,78,000 কোটি টকা। হাজাৰ হাজাৰ কোটি টকাৰ খৰচৰ হিচাপ দিলে মাৰ্কিন কংগ্ৰেছক। 2,78,000 কোটি টকা খৰচ কৰিও ইৰাণক পৰাস্ত কৰিব পৰা নাই আমেৰিকাই। হাজাৰ হাজাৰ কোটি টকাৰ খৰচ কৰাৰ পিছতো ইৰাণে ওলোটাই ধমক দিছে আমেৰিকাক। ইৰাণৰ পাৰমাণৱিক আক্ৰমণৰ ধমক পোৱাৰ পিছতে শংকিত হৈ পৰিছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্প। আমেৰিকাই পুনৰ আক্ৰমণ চলালে 90% বিশুদ্ধ ইউৰেনিয়াম তৈয়াৰ কৰিব বুলি ধমক দিছে ইৰাণে। আৰু তাৰ পিছতে চীনক বেয়া পোৱা ট্ৰাম্পে অৱশেষত শৰণাপন্ন হ'বলগীয়া হ'ল চীনৰ। ইৰাণৰ আগ্ৰাসী চৰিত্ৰ দেখি সহায় বিচাৰি চীনলৈ যাবলৈ বাধ্য হ'ল দমভালি মৰা ট্ৰাম্প। অৰ্থনৈতিক শক্তিসম্পন্ন চীন অবিহনে যেন দুৰ্বল মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্প। চীনক কৰৰ বোজা জাপি দি চেলেঞ্জ দিয়া ট্ৰাম্প এইবাৰ নিজেই যাবলগীয়া হ'ল চীনলৈ। আৰু এইদৰে ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ এক প্ৰকাৰ বিপদত পৰিছে আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প। পৰৱৰ্তী খবৰ, শিক্ষক আৰিফুল ইছলামক নিলম্বন শিক্ষা বিভাগৰ। দানৱৰূপী শিক্ষক আৰিফুলে কণ কণ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিছিল আৰু প্ৰহাৰ কৰাৰ ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত। আৰু ইয়াৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিক্ষক আৰিফুল ইছলামক। আৰু অৱশেষত প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা সুৰঞ্জনা সেনাপতিয়ে নিলম্বন কৰিলে শিক্ষক আৰিফুলক। উল্লেখযোগ্য যে চৰাইদেউৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। পৰৱৰ্তী খবৰ, লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি অসমৰ জনতাই? তামিলনাডুত বিজয় থালাপতিয়ে ৰাজ্য চৰকাৰৰ হাতত বিচাৰিছে শিক্ষাৰ অধিকাৰ, আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে হিন্দু মুছলমানৰ আইন। চৰকাৰক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ নেত্ৰী বনশ্ৰী গগৈ দল ত্যাগ। মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদিকাৰ পদত আছিল বনশ্ৰী গগৈ, আৰু এই সন্দৰ্ভত AICCৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ দল ত্যাগৰ পত্ৰ প্ৰেৰণ কংগ্ৰেছ নেত্ৰী বনশ্ৰী গগৈ।